সাপোর্ট আগতে দেখা নাই, আগতকৈ আৰু ভাল হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব, বিজেপি NDA চৰকাৰ তৃতীয়বাৰৰ কাৰণে অসমত প্ৰতিষ্ঠাপিত। আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি এটা নীতি আদৰ্শৰ মাজেৰে চলা দল। এই দলটোৰ প্ৰতি মানুহে আমি নকলেও মানে আকৃষ্ট হয়। দলটোক মানে মানুহে অন্তৰৰ পৰা ভাল পায়। নীতি আদৰ্শৰ প্ৰতি আদি আকৃষ্ট হৈ তেখেতসকলে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। শনিয়াদি গাঁও পঞ্চায়তৰ পৰা আমি তেখেতসকলক আমাৰ দললৈ স্বাগতম জনাইছোঁ। আমি আশা ৰাখিছোঁ তেখেতসকলৰ সবল নেতৃত্বত শনিয়াদি গাঁও পঞ্চায়তত আমি এইবাৰ আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াক আমি বিপুল ভোটক জয়ী কৰাবলৈ সক্ষম হ'ম। এখেতসকলে যি সহায় সহযোগিতা আমাক আগবঢ়াব, সেই সহায় সহযোগিতা আমাৰ সংগঠনৰ যি ভেটি, সেই ভেটি আৰু সবল কৰিবলৈ সক্ষম হ'ব বুলি মই অনুভৱ কৰিছোঁ। কংগ্ৰেছটো এতিয়া মানে শূন্য বুলিয়ে ক'ব লাগিব, বিগ জিৰ' বুলিয়ে ক'ব লাগিব হাজো সমষ্টিত বিশেষকৈ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যিটো মানে নীতি আদৰ্শ আৰু তেখেতসকলৰ কাম চবকা সাথ চবকা বিকাশ, এইবিলাকৰ প্ৰতি আকৰ্ষিত হৈ বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়া কংগ্ৰেছ বাদ দি বিজেপি মানে NDAৰ মানে বেছি মানে আকৃষ্ট হৈ জইন কৰাৰ মানে আগবাঢ়িছে। আৰু এইবেলি আজি শনিয়াদি গাঁও পঞ্চায়তৰ সভানেত্ৰী চাবিনা ইয়াছমিনৰ নেতৃত্বত আমাৰ তেখেতৰ কাম কাৰ্যত সন্তুষ্ট হৈ তেখেতে যিটো আমাৰ মোদীজীৰ চবকা সাথ চবকা বিকাশ, সেই নীতিৰে তেখেতে কাম কৰি থকাৰ বাবে আজি আমাৰ মানে পঞ্চায়তৰ বহুত কেইজন কংগ্ৰেছ আৰু অন্যান্য দলৰ পৰা আহি আমাৰ মাজত যোগদান কাৰ্যসূচী হাতত লৈছে। কিমানজন কংগ্ৰেছ কৰ্মী ইয়াত যোগদান কৰিছে? 10জন আৰু আছে, পৰ্যায়ক্ৰমে আকৌ পিছত হৈ যাব। এতিয়াও আজি 10জন যোগদান কৰিলে আৰু পৰৱৰ্তী সময়ত আকৌ হৈ যাব ইলেকশ্যনৰ আগে আগে। হয়, যিহেতু এতিয়া কংগ্ৰেছ শূন্য বুলিয়ে কৈছোঁ মই প্ৰথমতে, গতিকে আমাৰ বৃহৎ জয় হ'ব। আমাৰ মানে আমাৰ মৰমৰ NDAৰ মৰমৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস বিপুল ভোটত জয়যুক্ত হ'ব বুলি মই আশা কৰোঁ।